গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো মানে কি এইকেইদিন ব্লগটো অলপমান দেৰিকৈ আহি আছে, মানে মই অলপমান বনাব ইচ্ছা নোহোৱা আহিছে, মানে ইমান মানে ভিউজ ডাউন কৰি গৈছে। তাৰে লগত মানে আৰু কি ক'ম আৰু। তো ভালো এইবিলাক কথা বাদ দিয়ক। তো মই এই 500 টকাৰ তেল যে ভৰাইছিলোঁ, ৰ'ব মই দেখাই আছোঁ ক'ত গ'লে ট্ৰিপ 1। এই লেতেৰা হৈ আছে মোৰ মানে গাড়ীখনে, মানে লেতেৰা মানে আৰু গুৱাহাটীত ধূলিটো জানে, আৰু তাতে আৰু নাৰেংগী চাইড মোক পঠাই থাকে, ইমান ভাল পায় মোক নাৰেংগীত। তো 248 500 টকা 248 চলাই দিলে চাওক, 248। তো এইবাৰ আৰু 500 টকা এটা ভৰালোঁ, পূৰা মানে ফুল টেংকি দেখাই আছিল, আৰু গাড়ীখন ৰখোৱাৰ লগে লগে এটা কাটা কমি গ'ল। তো এতিয়া বলক, মানে এটা অৰ্ডাৰ মাৰিলোঁ দেই, 90 টকা নাৰেংগীত লাগিছে, ৰুমৰ পৰাই লাগিলে। তো নাৰেংগীত সেই কৰি দিলোঁ, ডেলিভাৰী কৰি দিলোঁ। এতিয়া গৈ আছোঁ নেক্সট অৰ্ডাৰৰ কাৰণে। এতিয়া নেক্সট অৰ্ডাৰৰ কাৰণে যাব লাগিব মই কিবালৈকে যাম, এইটো কি কয়, জোৰত তিনিআলিলৈকে। তো আজিৰ পৰা মটৰ ব্লগ ইমান নবনাওঁ, তো ডাইৰেক্ট কেমেৰাটো ওলাই কেনে বনাম। মানে আজিকালি লাজ নলগা হয়, মানে কি মটৰ ব্লগ যদি বনাওঁ মানে লাজ লগা হৈ যায়, মানে মই বেছিভাগ মোবাইলটো ওলাই কেনে মানুহৰ আগত ভিডিঅ' বনাবই নোৱাৰোঁ। মানে সেইটোৰ কাৰণে আজিৰ পৰা মোবাইল দি মানে ভিডিঅ' বনাম। তো মানুহৰ আগত মানে অলপমান তেতিয়া লাজটো কমি যাই থাকিব ন, নাই কি? তো বলক এতিয়া যাই থাকোঁ, বেছি বকিলে বেছি লাম্বা হৈ যাব ভিডিঅ'টো। গাড়ী চাওক ফুল টেংকি হৈ গ'ল, এই চাওক ফুল টেংকি একেবাৰে ফুল বুলি দেখাইছে। গাড়ীখন মানে ষ্টাৰ্ট বন্ধ কৰি দিলে। চৰি মই ট্ৰিপ 1 to 0 কৰি দিওঁ। এইবাৰ এই 500 টকাৰ কিমান চলাওঁ চাম। এইটো অফ কৰি দিলোঁ। এতিয়া বলক গৈ থাকোঁ জোৰত তিনিআলি। লগ এজনে ফোন মাৰিছে, তাৰ লগত কথা পাতি যাই থাকোঁ, বলক। গাইজ এতিয়া কি হ'ল, ইমান জাম হৈ গ'ল, এই চাওকচোন ইমান জাম। কি হৈছে এই লেজেণ্ড গাড়ীখন, কিবা হৈছে চাগে আগত, ইমান টাইমৰ পৰা যাম এইখিনিত। কিবা হৈছে, নিশ্চয় কিবা এটা হৈছে, হয় এক্সিডেণ্ট হয় কিবা, নহ'বা ইমান জাম নহয় এইটো ৰাস্তাত। তো বলক আগত চাওঁ কি হৈছে, কি কথা কি হ'ল বা। জমেট'ৰ মানে এই জোৰত তিনিআলিৰ ইয়াতে ৰখি আছোঁ, তেতিয়াৰ পৰা অৰ্ডাৰে লগা নাই। এই এটা ৰখি আছে, এই আগত ৰখি আছে, এই পিছফালে ৰখি আছে, কি ক'ম আৰু অৰ্ডাৰে নাই। আজি কি বা হ'ল অৰ্ডাৰ, ইমান ধুনীয়াকৈ ভাবছিলোঁ যে এটা দাউৰি মাৰিম বুলি ভাবছিলোঁ আজি, তো অৰ্ডাৰে দিয়া নাই। কেনেকৈ দাউৰি মাৰিম। কাষ্টমাৰবিলাকক ফোন মাৰি কওঁ নেকি অৰ্ডাৰ মাৰিবৰ কাৰণে, মানে কাষ্টমাৰবিলাক কওঁ আৰু ফোন মাৰি যে দাদা অৰ্ডাৰ দিয়ক, নহ'বা আমি অৰ্ডাৰে নাপাওঁ। তো বলক এইবাৰ গণেশগুৰি ফালে যাই থাকোঁ, নহ'বা ইয়াতে অৰ্ডাৰ নাই। মানে বলক গণেশগুৰি যাওঁ। নাই গাইজ আৰু এটা কথা, এই মই বহুতে কমেণ্ট কৰোঁ মানে হাতখনত কি লাগি থাকে, কি লাগে জানো না, এই ব্ৰেকপাত যে আছে দেখা পাইছে না, বগা পৰি গৈছে। এইফালে আছে, আৰে পাঁচপাত টিপাতে মানে কলাই পৰি যায়, মানে ইমান মানে সেই নোলাই যায়। কাৰ এনেকুৱা হয় ক'বচোন, যাৰ বাইক আছে চলাই। তো সেয়ে আৰু বলক যাই থাকোঁ গণেশগুৰি। ক'ত যা? হা টায়াৰ চেঞ্জ কৰিব পাৰ্টি। নতুন টায়াৰ নতুন ফাল বা এতিয়া। ৰ'বা গালি নাপাৰবা, ৰেকৰ্ডিং হৈ আছে। গাই 66 আমাৰ প্ৰিয় মানুহক লগ পাইছোঁ, আৰু মজা ভাড়া লাগি গৈছে। মজা মানুহক লগ পাইছোঁ, মজা ভাড়া লাগছে। হা মোৰ পিছফালে অৰ্ডাৰ লাগছে, মই যাওঁ দিয়া, বাই। মানে কি ইয়াৰ আগত এটা ভিডিঅ' বনালোঁ, এইটো ফটো মাৰা গেল। তো এইটো মানে কি হৈছে ছেকেণ্ড অৰ্ডাৰ। তো ফাৰ্ষ্ট অৰ্ডাৰটো দেখা নহ'ল, এইটো মানে কি ডাইৰেক্ট ঘৰতে লাগিল, সেইটো কাৰণে ভিডিঅ' বনোৱা নহ'ল। তো এতিয়া গৈ আছোঁ ডাইৰেক্ট ডেলিভাৰীত লগ পাম। গাইজ অৰ্ডাৰটো দি দিলোঁ, ছেকেণ্ড অৰ্ডাৰ পালোঁ মই কিমান 76, আৰু কিলোমিটাৰ 6.7। তো বঢ়িয়া পাই গ'লোঁ মজা কৰি। এনেকুৱা অৰ্ডাৰ দি থাকিলে ভাল লাগে আৰু মজা কৰি। তো এতিয়া নেক্সট 3 নম্বৰ অৰ্ডাৰটো চাওঁ কিমান দিয়ে বোলে, অৰ্ডাৰটো লাগক আগে নাকি। তো আৰু এটা কথা গাইছ, মোৰ গাড়ীখন না জমেট' মানে ধংৰা উঠাই দিলোঁ। আগতে কি গাড়ী আছিল, কি হৈ গ'ল, তাকে ভাবিছোঁ প্ৰাইভেট কামেই কৰোঁ নেকি এই জমেট' নামাৰি কিনে। মানে ইমান চাওকচোন কি আছিল আগতে, মই আগৰ ভিডিঅ'বিলাক চাব, ইনষ্টাগ্ৰামত আছে, কি বনাই ৰাখিছিলোঁ মই গাড়ীখন। মানে 4-5 বছৰৰ গাড়ী চবৰে ধংৰা উঠি যায়, মোৰ ধংৰাই উঠা নাছিল।
এতিয়া আৰু কি ক'ম আৰু তো বলক এতিয়া যাই থাকোঁ এতিয়া ক'ত যাওঁ আছোঁ ক'ত কাহিলীপাৰা তো গণেশগুৰিত টিকি যাওঁ ক'ত আছোঁ নিজে নাজানো বলক এতিয়া যাই থাকোঁ 3 নম্বৰ অৰ্ডাৰ লাগি গ'ল কলকাতা আজিকালি পুৰা ৰাস্তাত ৰখি কিনে ব্লগিং বনাই দিয়ে মানে লাষ্ট নোহোৱা হৈছে গাইছ মানে 1K হ'ব না সেইটো কাৰণে 37ৰ অৰ্ডাৰ লাগি গ'ল তো ৰিচিভ কৰোঁ এইখিনিতে আৰু কলকাতা বিৰিয়ানী অলপমান আগত আছে তো বলক অৰ্ডাৰটো পিক আপ কৰি লওঁ গাইছ মানে দোকানখন আহি পালোঁ আমাৰ দাদাই বিৰিয়ানী দি আছে কি চিকেন বিৰিয়ানী এগ আৰু ফুল বোলে বঢ়িয়া এদিন খাব আহিব লাগিব বঢ়িয়া কৰি হে এই বেনাৰখন এইখন কলকাতা বিৰিয়ানী দেখাইছোৱে মই আগতে প্ৰাইচ অৰ্ডাৰটো লৈ ল'লোঁ এতিয়া মানে কি মই যাব লাগিব কাহিলীপাৰা কাহিলীপাৰাতে পঠাই আছে ফোন এটা এই বলক একো নাই যাই থাকোঁ এই গাড়ীখন ঠেলবৰ কাৰণে বলে নহয় আহিছে গাইছ বিৰিয়ানী খাব আহিব লাগিব ৰ'ব এই এমটিৰ লগতে মাৰি আছে পূৰা জমেট' তাকো নতুন ইয়াৰ যাব আৰু গাড়ীখন এমটিখন যাব আৰু বেছি দিন নাই আৰু গাইছ মই ভাই পুৰণা হোৱাৰ কাৰণে অলপমান মানে জমেট' মাৰি আছে আৰু বেছি দিন নামাৰো না জমেট' কি হ'ব চলিবিলাক মানে গাইছ আপোনালোকে নতুন বাইক লৈ লৈ নাহিব দেই জমেট'ত গাড়ী ধংৰা উঠি যাব সঁচা এটা হৈছোঁ মোৰ গাড়ীখন ইমান ধুনীয়া বনাইছিলোঁ মই কৈছোঁ না আগতে একদম ধংৰা উঠি গৈছে এতিয়া বলক যাই থাকোঁ বেছি বকলোঁ মই এই অৰ্ডাৰটো দিয়া হ'ল তো বিল হৈছিল আপোনাৰ 185 তো মোক ডাইৰেক্ট 200 টকা দি দিছে 15 টকাটো মোক ৰাখ কৰিছে বঢ়িয়া তাৰপিছত কিমান পালোঁ চাওঁ 5টা সেই কিবা ষ্টাৰ্ট দি দিলোঁ 4 কিলোমিটাৰত 5.4 তো বঢ়িয়াই দিছে বেয়া দিয়া নাই তো হৈ যাব চলি যাব তো বলক এতিয়া যাওঁ নেক্সট অৰ্ডাৰৰ কাৰণে নাই কি তাই যিটো কিবা হৈছে এতিয়া পূৰা মানে প্ৰতিবাদ চলি আছে পূৰা কংগ্ৰেছৰ সেই এনেই বেকাৰ বেকাৰ জাম মকা লগাই থৈছে এনেও ভোট নাপায় লাজ চৰম নাই নেকি এতিয়া বলক যাই থাকোঁ এনেই জামত ফাঁচি আছিলোঁ এইবিলাকৰ কাৰণে আমাৰহে লোকচান গাইছ মানে কি অৰ্ডাৰ এটা লাগি গ'ল আৰু নতুন কৰি মা কালী হোটেল এই কালি যে গৈছিলোঁ যে মা কালী হোটেল তো সেইখনত তো ইয়া 40 টকা লাগিছে তো বলক এতিয়া গৈ আছোঁ আৰু এটা কথা ইয়াৰ আগত আৰু এটা অৰ্ডাৰ লাগিছিল হা মানে মই যে কৈছিলোঁ ইউনিক মানে নাম্বাৰ দুটামান দেখা পোৱা হৈছোঁ অলপ আৰু অৰ্ডাৰ এটা লাগছে মানে এই জাষ্ট ইয়াতে যে আছোঁ ইয়াত য'ত মই ইয়াতে আছোঁ ইয়াতে অৰ্ডাৰটো লাগিছিল আৰু কিমান পাইছোঁ চাওকচোন 66666 4টা 6 এনেকুৱা ইউনিক নাম্বাৰ পাই থাকোঁ মানে দিনবিলাক ভাল হ'ব নে বেয়া হ'ব মানে কিছুমানে কয় মানে এনেকুৱা নাম্বাৰ দেখা পালে মানে কিবা বোলে ভালৰ হেড যাই আছে মোৰচোন লাইফটো বেয়া হেতে যাই আছে কিবা হয় ভগৱান জানে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যেন মোৰ ভাল হয় আৰু মানে এনেকুৱা বেয়া দিন চলিছে না কি ক'ম আৰু বলক এতিয়া যাই থাকোঁ মা কালী হোটেলত নহ'বা কেঞ্চেল কৰি দিব মই কেঞ্চেল মাৰিব মন নাই আজি মানে ইনচেণ্টিভ লাগে না মোক তো আৰু এটা ভাল খবৰ আছে আৰু কৈ আছোঁ মই অৰ্ডাৰটো দিয়া হৈ গ'ল আৰু এইফালে চাওক ইমান মানুহ তথাপিও ভিডিঅ' বনাওঁ আজিকালি মানে জ'চটো বেলেগ তো এই ৰ'ব কিমান পাইছোঁ জানে এই চালা নেটটো শ্ল'ৱে মাৰি আছে না কিয়ে বা 5টা ষ্টাৰ 40 টকা পালোঁ 4 কিলোমিটাৰত আৰু এটা লাগিলে এপটো উৰাই দিয়াৰ লগে লগে চাব লাগি যাব এইটো যাদু হয় যাদু এই চাওক মই কৈছোঁ না ৰোল মেনিয়া বলক এতিয়া ৰোল মেনিয়াত যাই থাকোঁ বঢ়িয়াকৈ মালটো লওঁ আৰু বলক নাই কি বলক দাউৰি মাৰিম আজি মালকি লাগি থাকিল মানে অৰ্ডাৰটো লৈ ল'লোঁ অৰ্ডাৰটো এইটো এই মালকি লাগছে এইটো কিবা কৰি দিওঁ লোৱা বুলি দেখাই দিওঁ এই চাওক নিকোচ বোলে তো বলক এইখিনিতে আছে নিকোচটো কোনখিনিত বা আছে চাই লওক নাই কি মই মানে এইটো নতুন পাইছোঁ আৰু ৰেষ্টুৰেণ্টটো আগে লৈ লওঁ তাৰপিছত দেখাই গাইছ অৰ্ডাৰ এটা মানে কি নিকোচ যে ইয়াতে কেফে এইটোত অৰ্ডাৰটো লাগিছিল তো ৰখি আছোঁ ৰেডি হোৱা নাই বাৰু ৰেডি হোৱালৈকে আনিব যাম এটা ৰেডি হ'লে এইটো ৰাখিছোঁ এইটো হ'ল ৰোল আছিল তো এইটো বহুত বস্তু অৰ্ডাৰ দিছে ভাই নামকেইটা পঢ়ি ক'ব মন নাই আৰু তো ভাল খবৰ এইটোৱে যে কালি মই ঘৰত যাই আছোঁ গাইছ মানে ঘৰত যাবই লাগিব কালি দাদাৰ বিয়া তো এইটোৰ কাৰণে মানে দাদাই মানে আগতে একবাৰ মাতি থৈ গৈছিল তাৰপিছত এতিয়া আৰু ৰিটাৰ্ণ মোক ফোন মাৰিছে জেঠিমাও ফোন মাৰিছে দাদাও ফোন মাৰিছে বিয়াত আহিবই লাগিব বোলে তো যাওঁ না কি আপি চাব লাগিব বিয়াত বঢ়িয়া গাঁৱৰ আপি
চহৰত আমি বহুত চালোঁ এইবাৰ গাঁৱত আমি চাব লাগিব নাকি তো এনেই ফাল্টু কৰি আছোঁ তো বিয়াত যাম বাৰু তো এতিয়া আৰু আজি গোটেই ৰাতিটো মাৰিম তো কালি ৰাতিপুৱা ওলাই দিম মুখৰ অৱস্থা বেয়া হৈ যাব ভাই এতিয়া চুলিও কাটবা আছে এতিয়া চুলি কাটি কেনে যাব লাগিব চুলিটো ৰাতিপুৱা কাটি ল'ম কাটি লৈ এনেকৈ কাটি কেনে গুচি যাম আৰু ইফালে তো এতিয়া বলক অৰ্ডাৰটো ৰেডি হোৱা নাই ৰেডি হোৱালৈকে বাট চাওঁ তাৰ ৰেডি হোৱাৰ পিছত কৈছোঁ আৰু কিমান মানলো চাব নেকি এতিয়ালৈকে 659 বঢ়িয়া আজি ভালে লাগছে মাৰি কিনে তো এনেকৈ যদি সদায় মাৰিব পাৰোঁ না ভাল লাগি যায় আৰু তো এতিয়া ৰখোঁ নে কি অৰ্ডাৰ লৈ ল'লোঁ এয়া অৰ্ডাৰ লৈ আনিলোঁ পূৰা এটা ফাই পূৰা মানে কি বুলি ক'ম ৰকেট টাইপ অৰ্ডাৰ দি আহোঁ দুটা অৰ্ডাৰ না ৰকেট টাইপ দিবা যাওঁ বলক এতিয়া যাই থাকোঁ মানে অৰ্ডাৰটো দি দিলোঁ ৰোল আছিল ইমান জাম লাগি আছে তথাপিও ভিডিঅ' বনাইছোঁ আৰু মানে কিবা দি বনাব পৰা নাই এই কি কয় এইটো আৰু ক'ত বামুণী মৈদাম যাব লাগিব এতিয়া জাম লাগি আছে বামুণী মৈদাম ইফালেদি যাবতো নোৱাৰিম তো ইফালে যাব লাগিব ইমান জাম চাওক না কি বুলি ক'ম আৰু এতিয়া বামুণী মৈদাম যাব লাগে সহাৰি যাওঁ বলক ইফালে এনে যাব নোৱাৰিম ট্ৰেইন আহি আছে নাই ইফালে যাওঁ নাই ইফালে যাব লাগিব গাড়ীখন ঘূৰাই লওঁ ইফালে যাওঁ অৰ্ডাৰটো লৈ ল'লোঁ সেই অৰ্ডাৰটো দি দিলোঁ 98 পালোঁ 8.1 কিলোমিটাৰত তো মজা অৰ্ডাৰ পালোঁ এতিয়া নেক্সট অৰ্ডাৰ তো বলক এতিয়া যাই থাকোঁ নেক্সট অৰ্ডাৰলৈকে আৰু মানে এই জোৰত তিনিআলিলৈকে যাই থাকোঁ মানে লগৰ এটা ৰখি আছে তাতে তো বলক পূৰা দাউৰি যাওঁ অৰ্ডাৰ ৰেডি পূৰা মানে ইয়াত অৰ্ডাৰ ৰেডি এই KFCত লাগছে এই KFCখন দেখিছে KFCত লাগছে বলক অৰ্ডাৰটো পিক আপ কৰি লওক পিক আপ কৰি ডেলিভাৰী কৰিব যাওঁ নাই কি পূৰা জল্দি ৰকেট টাইপ মাৰিব লাগিব মানে কালি ঘৰত যাব লাগিব না পইচা লাগে পূৰা ৰকেট টাইপ মাৰিব লাগিব নহ'লে নহ'ব মানে এনেকৈ যদি লেজিমি মানে লাহেমীয়া কৰি মাৰি থাকোঁ পইচা হৈছে আৰু বলক এই কি কয় অৰ্ডাৰটো লৈ ল'লোঁ বঢ়িয়া কৰি KFCৰ মাল লৈ ল'লোঁ পূৰা বঢ়িয়া এতিয়া যাই থাকোঁ মই যাম ক'ত কি কয় নাৰিকলবাৰী বলক নাৰিকলবাৰীলৈকে যাই থাকোঁ আমাৰ সত্যই বাৰী যে আগতে আছিল সেই জেগাত যাব লাগে তো বলক এই আগৰ ৰাস্তাটো দি যাওঁ বলক গাইজ অৰ্ডাৰটো দি দিলোঁ তো কিমান পালোঁ চাব নেকি 5টা ষ্টাৰ 4.3 কিলোমিটাৰ 34 দিছে বেয়া দিয়া নাই বেয়াও দিয়া নাই ভালো দিয়া নাই তাৰপিছত আৰু তাৰে লগত আৰু এটা অৰ্ডাৰ লাগিল এই চাওক কিবা OSK বাৰ্গাৰ্ছ বোলে বলক এইটো অৰ্ডাৰো পিক আপ কৰি লওঁ না কি বলক উপায় নাই আৰু পূৰা ৰকেট টাইপ যাব লাগিব ৰকেট অৰ্ডাৰটো দি দিলোঁ অৰ্ডাৰটো দিয়া হৈ গ'ল মানে লোৱাটো দেখা নাই আৰু লোৱাটো কিমান দেখাম আৰু নাই কি তো দিয়াটো দেখাওঁ এয়া দি দিলোঁ অৰ্ডাৰটো তাৰপিছত কিমান পালোঁ চাওঁ ৰাস্তাটো কিন্তু মজা লাগছে গাইছ 5টা ষ্টাৰ চবকে 5টা ষ্টাৰ দি দিওঁ গাইছ 5.6 কিলোমিটাৰত 49 দিছে জমেটোৱে মানে মাজে সময়ে না মাথাটো পাগলা হৈ যায় মানে কাক কি দিম মানে পাহৰি যায় নেকি ঘণ্টা বস্তু 2টা নে 3টা মানুহৰ লগত এনেকৈ হ'ল মোৰ লগত তেতিয়া বলক জোৰত তিনিআলিলৈকে যাওঁ না কি এটা দুটাৰ কাৰণে মন বেয়া কৰি লাভ নাই আৰু বলক না কি গাইছ অৰ্ডাৰটো লাগি গ'ল তো মানে অৰ্ডাৰটো কেক লাগছে কেক অৰ্ডাৰটো লৈ লৈছোঁ এয়া এই দেখা পাইছে না অৰ্ডাৰটো তো এতিয়া যাব লাগে নাৰেংগী মানে পানীখাইটি চাইডে পানীখাইটি অলপ মানে 100 মিটাৰ যদি যাওঁ পানীখাইটি পাই যাম তো তেতিয়া সেইটোৰ কাৰণে মই মানে গ্লাভছ পিন্ধি লৈছোঁ তো আজি এটা জেকেট আনিব পাৰোঁ আজি ঠাণ্ডা খাম পূৰা ঠাণ্ডা খাবাই লাগিব কোনো মানে কিবা নাই আৰু তো এতিয়া যাই থাকোঁ না কি ঠাণ্ডা ভয় কৰি লাভ নাই পইচা যদি লাগে মানে এইবিলাক ভয় কৰি লাভ নাই তো সেইটোৰ কাৰণে এতিয়া যাই থাকোঁ আৰু পূৰা আজি এটা বস্তু চাইছে না মোৰ ভিডিঅ'ত মানে মোৰ জ'চটো অলপমান বেলেগ হৈ আছে যি মানে এনেহেন যদি সদায় জ'চ থাকে না মানে কি ক'ম আৰু তো বলক এতিয়া পানীখাইটি চাইডে যাই থাকোঁ না কি আহোঁতে আৰু ৰিটাৰ্ণ আহোঁতে এনেই যাব আৰু জালি যাব আৰু এটা দুটা কৰিব পাৰি আৰু তো বলক এইয়া বা দৌৰা যাই আছে চাগে দৌৰাৰ গাড়ী তাকো অডি লেগ কিন্তু এনেহেন আমাৰ লাইফ কেতিয়া আহিব অডি চডি লোৱা বা দিয়ক ল'বাটো নৰয় আমাৰ ইখানে না ইখানে মোৰ ইখান কিবা এই কি কয় কি আছিল কিবা এখন হয় দে মানে BMW মই এইখন নিজকে ভাবোঁ BMW বুলি বলক এতিয়া BMW খন লৈ কেনে যাই থাকোঁ তো মানুহবিলাকে চাই আছে দেই গাইছ লাজো লাগে গাইছ
দাদাৰ বিয়া কালি আছিল, কিন্তু আজি দৰাৰ গাড়ীখন ইখনকে লৈ যাওঁ নেকি দাদাৰ বিয়াত? দৰা যাই আছে না? নাই, দৰা যাই আছে গাইজ। পুৰা দৰাই একেবাৰে পাগৰি চাগৰি মাৰি কেনে যাই আছে পুৰা কইনা লৈ। সিহঁতৰে দিন আৰু ঠাণ্ডা দিনত বিয়া পাতিছে না কি? আমাৰ টাইম হোৱা নাই দে বিয়া পাতবা। আমাৰ আপিও নাই, আপিও নাহে, পইচা নাই কাৰণে আপিও নাহে গাইজ। যি এটা আছিল এইটো ব্ৰেকআপ, শেষ শেষ গাইজ, শেষ। আৰু আপি চাপি নপতা আৰু যেতিয়ালৈকে পইচা নহয় তেতিয়ালৈকে নপতাও। আজিকালি পইচা লাগে, পইচা। মটৰ ব্লগ মানে ইমান কৰিব ইচ্ছা নাই, এইটোৰ কাৰণে মানে মটৰ ব্লগ কৰা নাই আজি মই। তো এতিয়া বলক গৈ থাকোঁ লাহে 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 আৰু ক'ত যাব। তো বলক 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 যাই থাকোঁ। গাইজ অৰ্ডাৰটো দি দিলোঁ ইয়াতে 5টা ষ্টাৰ। মানে মই ষ্টাৰটো দিয়াটো জানেই, 5টা ষ্টাৰ দিওঁৱে। তো কিমান পাওঁ চাওঁ। আপোনাৰ 11 কিলোমিটাৰত 103 টকা দিছে। কি হাৰামি বে, অলপমান বেছি দিলি সিহঁতৰনো কি যায়। ঠিক অ'কে মাৰিছোঁ। এতিয়া পানী খাইটি চাইডে আছোঁ। এতিয়া গৈ আছোঁ জোৰত তিনিআলি। বলক জোৰত তিনিআলিকে যাই থাকোঁ। ইয়াতে যদি নালাগে জোৰত তিনিআলিকে যাই থাকিব লাগিব আৰু। তো বলক নাকি যাই থাকোঁ। অ' গাইজ অৰ্ডাৰ আৰু এটা লাগি গ'ল। মানে পানী খাইটিৰ পৰা আহি আছিলোঁ, 67ৰ এটা লাগি গ'ল। মই যাব লাগে আঠগাঁও। মানে অৰ্ডাৰটো মই অলৰেডি লৈ ল'লোঁ, মানে পটপট লৈ ল'লোঁ আৰু। তো এতিয়া আঠগাঁও যাওঁ বলক। এতিয়া পূৰা 5 যাই থাকোঁ। এতিয়াতো গাড়ী মানে অলপমান কিবাটো কমিছে গাড়ী চাড়ী, এতিয়া 5 যাব পাৰিম আৰু। ট্ৰাফিক নাই নাকি? তো বলক গৈ থাকোঁ। অৰ্ডাৰ লাগি গ'ল আৰু এটা। আৰু এইটোত অৰ্ডাৰত কিমান পালোঁ জানে? এই লাইটটো ভুল আহিছে না, 64 পাইছোঁ। আৰু 62ৰ আৰু এটা অৰ্ডাৰ লাগি গ'ল এই পল্টন বজাৰত। বলক এইটো লৈ যাওঁ, ল'ব যাওঁ বলক বলক। পূৰা ৰকেট টাইপ মাৰবাই লাগব আজি। অৰ্ডাৰটো লৈ ল'লোঁ বঢ়িয়া কৰি। আজি বেক টু বেক অৰ্ডাৰ দি আছে, বঢ়িয়া লাগি আছে। বলক এতিয়া মালিগাঁও যাব লাগে এতিয়া। বলক মালিগাঁও যাওঁ। তো বেক টু বেক অৰ্ডাৰ দিলে ভালো লাগে দিয়কচোন। তো এতিয়া যাই থাকোঁ নাকি? তো বলক বলক যাই থাকোঁ। মটৰ ব্লগ নেদেখাওঁ দিয়ক, মটৰ ব্লগ দেখালেনো কি দেখাম আৰু মটৰ ব্লগ। তো বলক যাওঁ। অৰ্ডাৰটো দি দিলোঁ। 6.7 কিলোমিটাৰ আছিলে, তো 61 পালোঁ। কিয় বা আগতে এই ৰাতি টাইমত অলপমান বেছিকৈ দিছিল, আজিকালি কম দিয়া হৈছে, কি ক'ম আৰু। তো এতিয়া বলক মানে জোৰডৰ ফালে যাই থাকোঁ। মানে জোৰত মানে পল্টন বজাৰৰ ফালে যাই থাকোঁ। যদি লাগি গ'ল লাগিল, যদি নালাগে আৰু গণেশগুৰিৰ ফালে যাই থাকোঁ আৰু। মানে লগবিলাক সেইটো চাইডে আছে, তো সেইটো চাইডে যাই থাকোঁ নাকি? বলক গাইজ এইটো অৰ্ডাৰটো দি দিলোঁ। কেক আছিল, পালোঁ মই কিমান চাওক 62। আৰু এটা অৰ্ডাৰ লাগছে, একচেপ্ট কৰোঁ ৰ'ব। 70 টকা লাগছে, 20 টকা টিপ, 50 টকা অৰ্ডাৰ। তো একচেপ্ট কৰি লওঁ নাকি? আজি বেক টু বেক দি আছে, মজা লাগি আছে গাইজ। তো একচেপ্ট কৰি লওঁ। এই একচেপ্ট নহয়ে গাইজ, হ'ল বঢ়িয়া। বলক এই ওচৰতে আছে, এই আগত আছে, এই কি কয় কলকাতা বিৰিয়ানী বোলে হাউচ। তো বলক লৈ আনো। আজি মজা লাগি আছে গাইজ, মজা। বলক এইটো অৰ্ডাৰটো দি দিলোঁ। তো কিমান পালোঁ চাওঁ। মানে মোবাইলটো এখন হাতে ধৰি আছোঁ না, তো এখন হাতেদি কৰিব লাগিব আৰু। এই চালা বাৰে টিপি থাকিব লাগে। 70 টকা পালোঁ, 20 টকা টিপ, 50 টকা কিবা পাইছোঁ। মই টিপাই নাই ইপিনে। তো বলক এতিয়া যাই থাকোঁ। মানে গণেশগুৰিলৈকে যাই থাকোঁ, ভোক লাগছে গাইজ। তো 11:24 হ'ল। তো চাওঁ আৰু লাগিলে মানলো, যদি নালাগে আৰু যাই থাকিম আৰু গণেশগুৰি চাইডে। গাইজ অৰ্ডাৰ মাৰি মানে 12টাৰ পিছত মানে অৰ্ডাৰ মাৰিলোঁ পূৰা। আমাৰ ছাৰক লগ পালোঁ, ছাৰ আৰু মই কিবা কিবি খালোঁ নাকি ছাৰ? হয় ছাৰ, কিয় কৈ দিবি? কি ক'ম ছাৰ, এতিয়া ক'ব লগা একো নাই, একেবাৰে ৰাতিপুৱা লগ পাম। নতুন ব্লগাৰ আহি আছে গাইজ, নতুন মানে কি বুলি কওঁ আৰু, আহিব আৰু লাহেকৈ নামব আৰু ইণ্ডাষ্ট্ৰী। এই নামাৰ লগে পূৰা কিয় হৈ যাব। তো ছাৰে আমাৰ এইটো অনে কৰি থৈ দিছে, এইটো অন নকৰিলে হয়, এনেকৈ অফ কৰি থৈ দিয়ক। ইয়াৰ ইনকাম দেখাই আছোঁ হা। এই কেইটা বজাত, তই কেইটা বজাত ওলাইছা?
এই দেখাম মই ইনকামটো তোৰ এই চালা আৰু মোৰতো দেখাছ মই ইনকাম কৰিছোঁ গাইছ ইমান 1245 আৰু ইনচেণ্টিভ আছে ইনচেণ্টিভ 135 এটা আছে তো চাওঁ বোলে চৰি এইখিনি হ'ল 12টালৈকে তো এতিয়া 12টাৰ পিছত এটা অৰ্ডাৰ লগা নাই ই বহি আছে আৰু মই বহি আছোঁ মানে গ্ৰেভি হাউচ আজি বন্ধ তো সেইটোৰ কাৰণে মানে আজি অৰ্ডাৰে নাই তো সেইটো কাৰণে গোটেই ল'ৰা বহি আছে পূৰা গ্ৰেভি হাউচ থাকিলেতো পূৰা ফালি মাৰা যায় না তো সেয়ে আৰু এতিয়া আৰু ৰাতি আৰু ক'ত খোলা ৰাখব তো এতিয়া নাই আৰু বহাহে কাম তো তেতিয়ালৈকে ৱেইট কৰোঁ নে কি চাওঁ লাগে না নালাগে যদি নালাগে ৰুমে ৰুমে যাম আৰু পিছত তো যেতিয়ালৈকে থাকোঁ থাকিলোঁ আৰু এতিয়া বহি থাকোঁ পূৰা মজা কৰি গাইছ এইটো 12টাৰ পিছত ফাৰ্ষ্ট অৰ্ডাৰ আৰু আমাৰ ছাৰক লগ পাইছোঁ সেই মানে হেলমেট মাৰি লৈছে হয় নেকি দিয়া নেদেখোঁ দিয়া অঁ তো আমাৰ ছাৰকেইটা ইয়াতে আছে বাবা তহঁতৰ নালাগে ঐ খালি তিৰিৰ লগতে কথা পাতা না তই অৰুণ হে নেকি অৰ্ডাৰ লাগিল ইয়াততো নালাগে এই ইয়াৰো লাগিল বেচাৰা ইমান দূৰৰ পৰা আহিছে চা লাগছে তহঁতৰ নালাগে তহঁতক বেয়া পায় কেলা এই বিজিয়ে হৈ আছে লাগিলে গাইছ অৰুণৰ বেয়া লাগি আছে বেক লাগি আছে ভাই আমাৰে নালাগে মই আৰু বামুণী মিডিয়াম যাব লাগিব বলক এতিয়া বামুণী মিডিয়াম যাই থাকোঁ আৰু নে কি অৰুণ আহি আছোঁ বলক যাই থাকোঁ এতিয়া মানে কি এটা অৰ্ডাৰ লাষ্ট অৰ্ডাৰটো যে 80 টকাটো সেইটো মাৰিলোঁ মাৰাৰ পিছত অৰ্ডাৰে নালগা হ'ল কাৰণটো কি নাজানো আৰু মানে আজি আমাৰ এখন মানে বহুত কেইখন দোকান আজি বন্ধ মানে ৰেষ্টুৰেণ্ট বন্ধ আমাৰ অৰুণ ভাই আছে ইয়াতে ঐ তইতো পূৰা মাৰি আছা হা কিমান মাৰিলি 400 টকা মাৰি দিলে ইয়াতে 12টাৰ পিছত তাৰপিছত আমাৰ এই ছাৰ আছে তই মাৰিলি নাই কি মই মাৰা নাই 12টাৰ পিছত অৰ্ডাৰ মাৰাই নাই তো এতিয়া তোৰ ৰুমতে যাওঁ না মোৰ ৰুমটোতো বন্ধই তো মোৰ ৰুমটো বন্ধই তো সেইটোৰ কাৰণে মানে কি মানে 10টা বজাত বন্ধ কৰি দিয়ে সেইটো কাৰণে ৰুমটো চেঞ্জ কৰিম বুলি ভাবি আছোঁ চাওঁ এনেকৈ হ'লে কি হ'ব নহয় বে কেইটা ৰুম চেঞ্জ আবে মই কেইটা ৰুম চেঞ্জ কৰিলোঁ যেটা ৰুম চেঞ্জ কৰিছে লওঁতে ভাবিব লাগে না আবে মই কৈছিলোঁ তাৰপিছত এতিয়া আৰু বন্ধ কৰি দিয়ে এতিয়া মই ৰাতিটো থাকিব নোৱাৰোঁ এতিয়া লগা নাই এতিয়া মই ইয়াতে থাকিম নেকি কচোন ক আগতে ভাবিব লাগে আৰু মই কৈছোঁ মালিকক কৈছোঁ মই মালিকক কয় কিয় মালিকে আগতে কি কৈছে মালিকে কি কৈছে হ'ব বুলি কৈছিল তাৰপিছত এতিয়া নাই আৰু বোলে পইচা ঘূৰাই দি হেৰি পইচা ঘূৰাই দি এইটো মাহটো আছোঁ তাৰপিছত নেক্সট মাহত বাদ দিয়া আৰু ইমান কেং মেং কৰি লাভ নাই আৰু তো এতিয়া যাই থাকোঁ দিয়ক মানে ইয়াৰ ৰুমতে যাম তাৰপিছত এতিয়া এই একমাহটো কিবাকৈ থাকিম আৰু পানীৰ কথাটো মই দেখাই আছোঁ পানীৰ ব্লগটো মই ঘৰৰ ৰুমৰ পৰা দেখাই আছোঁ পানীৰ ব্লগটো আৰু বেলেগ এইটো পূৰা যি হাঁহিব এই পানীৰ কথাটো ক'লি তো সেইটো কাৰণে আৰু তো বলক আজি ইনকামটো দেখাই দিওঁ এই 80 টকা কি দেখাম আৰু নেদেখাওঁ দিয়ক আৰু 80 টকা 12টাৰ পৰা এয়া আহিল না মই কৈছোঁ না এই 12টাৰ পৰা 80 টকা মাৰিলোঁ তো এতিয়া যাই থাকোঁ আৰু গণেশগুৰিত আড্ডা দি থাকিলে এই অৱস্থা হ'ব আৰে অৰ্ডাৰ নালাগিলে কি হ'ব অৰ্ডাৰ যদি নালাগে কি কৰিম আৰু না কি গাইছ বলক যাই থাকোঁ কি বলক এতিয়া যাই থাকোঁ আৰু এইটো ভিডিঅ'টো এইখিনিতে সমাপ্ত বাই বাই টাটা আৰু ইয়াৰ আগতো দেখালোঁ 12টালৈকে কিমান কামালোঁ 1246 নে কিবা কামালোঁ ইনচেণ্টিভটো আছে 135 এনেকৈ ইনচেণ্টিভটো আছিল তো এইখিনিয়ে আৰু আজিৰ কাৰণে তো বাই বাই টাটা তই কিবা কবি বাই বাই টাটা তই যা ঘৰত আমি দুটাও যাওঁ বঢ়িয়া যাই থাকোঁ আৰু